নমস্কাৰ, আমি আজি পঢ়িম ডিটাৰমিনাৰ বিষয়ে। ইণ্টাৰেষ্টিং শব্দটোৰ আগত ভেৰি হয়। ফৰ এক্সাম্পল, দ্য ষ্টৰি ইজ ভেৰি ইণ্টাৰেষ্টিং। যেতিয়া এক্সামত তোমালোকে ইণ্টাৰেষ্টিং শব্দটো দেখিবা তাৰ আগত কি লগাবা? ভেৰি। দ্য ষ্টৰি ইজ ভেৰি ইণ্টাৰেষ্টিং। 2 নম্বৰতে যদি আমি চাওঁ, লাগেজ আৰু থিংছ শব্দ দুটাৰ আগত লটছ বহে। লাগেজ আৰু থিংছ এই শব্দ দুটাৰ আগত কি বহে? লটছ বহে। উদাহৰণস্বৰূপে, I have lots of things to do. যেতিয়া আমি থিংছ শব্দটো দেখিবা তাৰ আগত কি বহাবা? লটছ অফ। তাৰপিছত আছে চাম আৰু এনি। এফাৰ্মেটিভ বাক্যৰ লগত চাম, নিগেটিভ আৰু ইণ্ট্ৰগেটিভ বাক্যৰ লগত এনি হয়। I have some money, I don't have any money, do you have any money? প্ৰথমটো বাক্য বুজাইছে I have some money, মোৰ অলপ পইচা আছে। গতিকে বাক্যটো এফাৰ্মেটিভ চেণ্টেন্স, তাৰ আগত বহিব চাম। দ্বিতীয়টো বাক্য কৈছে আই ডোণ্ট হেভ এনি মানি, মোৰ অলপো পইচা নাই। দ্বিতীয়টো বাক্য এটা নিগেটিভ বাক্য, গতিকে তাৰ লগত বহিব এনি। তৃতীয়টো বাক্য হ'ল ডু ইউ হেভ এনি মানি, তোমাৰ হাতত পইচা আছেনে? তৃতীয়টো বাক্য হ'ল এটা ইণ্ট্ৰগেটিভ বাক্য, মিনছ প্ৰশ্নবোধক বাক্যত, সেইকাৰণে তাৰ আগত বহিব এনি। তাৰপিছত আমি চাম ইজ আৰু এভ্ৰিৰ ব্যৱহাৰ। ইজে দুটা বা দুটাতকৈ বেছি মাজৰ প্ৰতিটোকে বুজায়, আৰু এভ্ৰিয়ে দুটাতকৈ বেছি মাজৰ প্ৰতিটোকে বুজায়। ইজে কি বুজায়? ইজ মানে হ'ল দুটা বা দুটাতকৈ বেছি, আৰু এভ্ৰি মানে হ'ল সদায় দুটাতকৈ বেছি। দুটা নহয় মানে দুটাতকৈ সদায় বেছি বুজাব। এতিয়া পৰীক্ষাত শ্বৰ্ট ট্ৰিকটো আমি কি এপ্লাই কৰিব লাগিব? খালী ঠাইৰ পিছত অফ থাকিলে ইজ আৰু নাথাকিলে এভ্ৰি বহাব লাগে। যদি খালী ঠাইৰ পিছত অফ শব্দটো দেখিবা তেতিয়া ইচ বহাবা, আৰু নাথাকিলে এভ্ৰি বহাবা। ইচ অফ দ্য বয়জ হেজ কাম। এতিয়া খালী ঠাইৰ পিছতে অফ আছে, গতিকে আমি বহাম ইজ, প্ৰতিটো ল'ৰা ছোৱালী আহিছে। 2 নম্বৰটো বাক্য হ'ল এভ্ৰি মৰ্ণিং জন গোজ জগিং, প্ৰতিটো ৰাতিপুৱাতে জন জগিঙলৈ যায়। গতিকে সেই বাক্যটোৰ খালী ঠাই নাই, গতিকে তাৰ আগত কি বহিব? এভ্ৰি বহিব। মাছ আৰু মেনি ব্যৱহাৰ চাম এতিয়া আমি। গণিব পৰা বস্তুৰ লগত মেনি আৰু গণিব নোৱাৰা বস্তুৰ লগত মাছ হয়। ফৰ এক্সাম্পল, দেয়াৰ আৰ মেনি অৰেঞ্জেছ ইন দ্য বাস্কেট, বাস্কেটটোত বহুকেইটা অৰেঞ্জ আছে। গতিকে অৰেঞ্জ আমি গণনা কৰিব পাৰোঁ, গতিকে অৰেঞ্জৰ লগত কি বহিব? মেনি বহিব। আই হেভ মাছ ৰেচপেক্ট ফৰ মাই পেৰেণ্টছ, মোৰ পেৰেণ্টছৰ প্ৰতি মোৰ বহুত সন্মান আছে। গতিকে আমি সন্মানটো হিচাপ কৰিব নোৱাৰোঁ, গতিকে তাৰ লগত বহিব মাছ। বুজি পাই আছা? তাৰপিছত বহিব লিটুল আৰু ফিউ। লিটুলে পৰিমাণ আৰু ফিউৱে সংখ্যা বুজায়। লিটুলে পৰিমাণ বুজায় আৰু ফিউৱে সংখ্যা বুজায়। আৰু লিটুল আৰু ফিউক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। যেনেকৈ লিটুলৰ 3টা ভাগ আছে, লিটল, এ লিটল আৰু ডি লিটল। আৰু ফিউৰ তেনেকৈ 3টা ভাগ আছে, ফিউ, এ ফিউ আৰু ডি ফিউ। এতিয়া লিটল, এ লিটল, ডি লিটল আৰু ফিউ, এ ফিউ আৰু ডি ফিউৰ মাজৰ পাৰ্থক্য একেই। লিটল আৰু ফিউৱে প্ৰায় নথকাৰ নিচিনা বুজায়। যেনেকৈ ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফাউলছ, এ বিজি পাৰ্চন হেজ লিটল টাইম টু ৱেষ্ট, এণ্ড আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ। গতিকে ফিউ আৰু লিটুলে একেবাৰে নথকা নিচিনাই বুজায়। এ লিটল আৰু এ ফিউৱে অলপ থকা বুজায়। এতিয়া ডিটাৰমিনাৰ বহুৱাবলৈ দিয়া বাক্যটোত যদি অনলি আৰু এনাফ এই শব্দ দুটা থাকে, তেতিয়া এ ফিউ বা এ লিটল লিখিব লাগে। ডিটাৰমিনাৰ বহুৱাবলৈ দিয়া বাক্যটোত যদি অনলি আৰু এনাফ এই শব্দ দুটা দেখা, তেতিয়া এ ফিউ বা এ লিটল লিখিব লাগিব। যদি ডিটাৰমিনাৰ বহাবলৈ দিয়া বাক্যটোৱে নাউনৰ কথা কয়, যেতিয়া ডিটাৰমিনাৰ বহাবলৈ দিয়া বাক্যটোত থকা নাউনটোৱে যদি সংখ্যাৰ কথা কয়, তেতিয়া ফিউ, আৰু যদি পৰিমাণৰ কথা কয় তেতিয়া লিটল বহে। যেনেকৈ মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি এ ফিউ টাৰ্ণ আপ, বহুত আলহীক মতা হৈছিলে কিন্তু মাত্ৰ কেইজনমানহে আহিলে। এতিয়া আমি এ ফিউ বা এ লিটল বহাব লাগে বুলি কেনেকৈ গম পালোঁ যে বাক্যটোত অনলি শব্দটো আছে? কিন্তু ইয়াত মেনি গেষ্ট, নাউনটো হ'ল গেষ্ট, গেষ্ট মানে হ'ল আলহী, আলহী আমি হিচাপ কৰিব পাৰোঁ, সেইকাৰণে এ ফিউ বহিছে।
There is only a little water in the glass. গ্লাছটোত অলপমান পানী আছে। এই বাক্যটো আমি অনলি শব্দটো থকাৰ কাৰণে গম পালোঁ যে এ লিটল আৰু এ ফিউৰ ভিতৰত কোনোবা এটা বহিব। কিন্তু কোনটো বহিব কেনেকৈ গম পালোঁ যে ৱাটাৰ, নাউনটো হ'ল ৱাটাৰ, পানী আমি গণনা কৰিব নোৱাৰোঁ, হিচাপ কৰিব নোৱাৰোঁ মানে, সেইকাৰণে তাত বহিব এ লিটল, মানে পানীৰ পৰিমাণৰ কথা কয়। দ্য লিটল আৰু দ্য ফিউ, এতিয়া খালী ঠাইৰ পিছত থকা নাউনটোৰ পিছত যদি আই হেভ, আই গিভ, আই আৰ্ণ আৰু আই হেড থাকে তেতিয়া দ্য ফিউ বা দ্য লিটল হয়। খালী ঠাইৰ পিছত থকা নাউনটোৰ পিছত যদি আই হেভ, আই গিভ, আই আৰ্ণ আৰু আই হেড থাকে তেতিয়া দ্য ফিউ বা দ্য লিটল হয়। আকৌ ইয়াত এটা কথা আছে, আই ইকুৱেল টু হি, চি, ইট, দে, ইউ, উই হ'ব পাৰে। কেতিয়াবা আই জেগাত আকৌ হি, চি, ইট, দে, ইউ বা উই হ'ব পাৰে। যেনেকৈ আই কেন ডিপেণ্ড দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ, এতিয়া ফ্ৰেণ্ডছটো হ'ল নাউনটোৰ পিছত আই হেভ আছে, গতিকে ইয়াত দ্য ফিউ বহিব। যিহেতু বন্ধু নাউনটো হ'ল ফ্ৰেণ্ডছটো আমি মানে হিচাপ কৰিব পাৰোঁ, সংখ্যাৰ কথা কৈছে ফ্ৰেণ্ডছটোৱে, গতিকে তাৰ লগত কি বহিব, দ্য ফিউ বহিব। আই হেভ টু ফিড মাই ফেমিলি দ্য লিটল মানি আই আৰ্ণ। ইয়াত নাউনটো হ'ল মানিৰ পিছত আই আৰ্ণ আছে, গতিকে ইয়াত দ্য ফিউ বা দ্য লিটলৰ ভিতৰত কোনোবা এটা বহাব লাগিব। কিন্তু দ্য লিটল বহাব লাগিব বুলি আমি কেনেকৈ গম পালোঁ যে মানিটোৱে ইয়াত পৰিমাণৰ কথা কৈছে, গতিকে তাৰ লগত দ্য লিটল বহিব।